আজি আমালোক এই ভিডিঅ'টোত গুৰুত্বপূৰ্ণ এটা বিষয়ক লৈ আলোচনা কৰিবলৈ লৈছোঁ। ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল বা যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব এই ভিডিঅ'টো। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তো আমাৰ আজিৰ টপিক হ'ব লাগিছে যে আমালোক টেষ্ট পেপাৰ সলভ কৰোঁতে কোনবোৰ প্ৰশ্নলৈ বেছি মন কৰিম, কোনবোৰ প্ৰশ্ন আমাক বেছিকৈ সলভ কৰিলে সেই প্ৰশ্নবোৰ একেবাৰে কমন পৰিব। গতিকে মই তোমালোকক কৈ দিওঁ, টেষ্ট পেপাৰ সলভ কৰিবা, সমূহ ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ যেতিয়া সলভ কৰিবা তেতিয়া দেখিবা যিটো প্ৰশ্ন প্ৰতিখন প্ৰশ্নৰ ক্ষেত্ৰত তোমাৰ অসমীয়াই হওক, বিজ্ঞানেই হওক, সমাজ বিজ্ঞানেই হওক, গণিতেই হওক, ইংৰাজীয়ে হওক, ইংৰাজীৰ ক্ষেত্ৰত যেতিয়া দেখিবা এটা প্ৰশ্নই 3খন ডিষ্ট্ৰিক্টত বা 4খন ডিষ্ট্ৰিক্টত বা 5খন ডিষ্ট্ৰিক্টত আছে, গতিকে সেই প্ৰশ্নটো লাল কলম দি অৰ্থাৎ ৰেড পেন দি দাগ দি থবা। সেই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট আছে। আকৌ এবাৰ কৈ দি আছোঁ, যি প্ৰশ্নটোক দেখিবা যে বাৰে বাৰে 2খন, 3খন, 4খন বা 5খন ডিষ্ট্ৰিক্টত আহি আছে, সেই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। সেই প্ৰশ্নটো দাগ দি ল'বা, সেই প্ৰশ্নৰ বেলেগ এখন খাতা বনাই ল'বা। এটা প্ৰশ্নই 5খন ডিষ্ট্ৰিক্টত আহিলে হয়তো অলপমান পেটাৰ্ণ চেঞ্জ কৰি দিব পাৰে, কিন্তু তুমি জানা যে প্ৰশ্নটো একেই। গতিকে সেই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় আৰু কেটাগৰীবিলাক দেখি ল'বা। এখন ডিষ্ট্ৰিক্টত হয়তো বেলেগ হ'ব পাৰে, সেইখন ডিষ্ট্ৰিক্টত কেনেকৈ মাতিছে তেনেকৈ দেখিবা। এনেকৈয়ে টেষ্ট পেপাৰৰ প্ৰশ্নবোৰ কমন পৰিব লাগে। আৰু টেষ্ট পেপাৰ সলভ কৰোঁতে এনেকুৱা প্ৰশ্ন যদি চকুত পৰে তেন্তে মষ্ট ইম্পৰ্টেণ্ট দিছ কুৱেশ্যন, মষ্ট মানে বহুত ইম্পৰ্টেণ্ট। এনেকৈয়ে টপাৰসকলে টপ কৰে। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল টেষ্ট পেপাৰৰ কুৱেশ্যনবোৰ এনেকৈ সলভ কৰা আৰু কমন পঢ়োৱা। তোমাৰ মেট্ৰিক পৰীক্ষাত কমন পৰিবই টেষ্ট পেপাৰৰ।